নমস্কাৰ চৰকাৰী কৰ্মচাৰীৰ কাৰণে দুটা গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ। প্ৰথম খবৰটো হ'ল এক যুগান্তকাৰী ঘোষণাত চৰকাৰে আনুষ্ঠানিকভাৱে সকলো চৰকাৰী কৰ্মচাৰীৰ অৱসৰ বয়স বৃদ্ধি কৰি সমগ্ৰ দেশৰ লাখ লাখ লোকৰ বাবে অপৰিসীম সকাহ আৰু আনন্দ কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে। এই সিদ্ধান্তই কৰ্মশক্তিৰ বিৱৰ্তনশীল গতিশীলতাক প্ৰতিফলিত কৰে আৰু বৃদ্ধি পোৱা আয়ুসক সম্বোধন কৰে, যাৰ ফলত অভিজ্ঞ কৰ্মচাৰীসকলে ৰাজহুৱা খণ্ডত অধিক সময় অৰিহণা যোগাব পাৰে। চৰকাৰী কৰ্মচাৰীৰ বাবে এই নতুন নীতিৰ অৰ্থ কি সেই বিষয়ে এক বিস্তৃত দৃষ্টি নিক্ষেপ কৰা হ'ল। শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ে এক গোচৰ প্ৰসংগত পৰামৰ্শ প্ৰদান কৰিছে যে যদি চৰকাৰে ইচ্ছা কৰে কৰ্মচাৰী কাৰ্যকাল চৰকাৰী ৬৫ বছৰলৈকে বৃদ্ধি কৰিব পাৰে, কিন্তু সকলো নিৰ্ভৰ কৰিব চৰকাৰৰ ওপৰত। বৰ্ধিত আৰ্থিক সুৰক্ষা, অতিৰিক্ত ২ বছৰ সুস্থিৰ আয়ৰ চৰকাৰী সুবিধা, উচ্চ পেন্সন আৰু গ্ৰেচুইটি, অধিক বছৰৰ সেৱাই বৃহৎ পেন্সন কৰ্পাছ আৰু বৃদ্ধি পোৱা গ্ৰেচুইটিলৈ ৰূপান্তৰ কৰে। স্বাস্থ্য সুবিধাৰ অব্যাহত থকা কৰ্মচাৰীসকলে চৰকাৰী স্বাস্থ্য আঁচনিৰ সুবিধা অধিক সময়ৰ বাবে ধৰি ৰাখে। কেৰিয়াৰ বৃদ্ধিৰ সুযোগ, বৰ্ধিত সেৱাৰ সময়ছোৱাই পদোন্নতি আৰু পেছাদাৰী বিকাশৰ বাবে অধিক সুযোগ প্ৰদান কৰে। উন্নত অৱসৰ পৰিকল্পনা, সঞ্চয় আৰু বিনিয়োগ কৰিবলৈ অধিক সময়, যাৰ ফলত অধিক আৰামদায়ক অৱসৰ লোৱা হয়। নতুন অৱসৰ বয়স নীতি কেতিয়া কাৰ্যকৰী হ'ব? আগন্তুক চৰকাৰী অধিসূচনাসমূহত কাৰ্যকৰীকৰণৰ তাৰিখ নিৰ্দিষ্ট কৰা হ'ব। অহা বিত্তীয় ত্ৰৈমাসিকৰ ভিতৰত আশা কৰা হৈছে যে চৰকাৰে এই বিষয়ত এক সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আশা কৰিছে, যদিও আনুষ্ঠানিকভাৱে কোনো ঘোষণা কৰা হোৱা নাই। কৰ্মচাৰী এতিয়া ৬০ বছৰ বয়সত অৱসৰ ল'বলৈ বাছি ল'ব পাৰিবনে? হয়, যিসকলে আগতে অৱসৰ ল'ব বিচাৰে তেওঁলোকৰ বাবে স্বেচ্ছামূলক অৱসৰ বিকল্প উপলব্ধ হৈ আছে, কিয়নো বৰ্তমানলৈকে চৰকাৰী কৰ্মচাৰীৰ যিটো অৱসৰৰ বয়স ৬০ বছৰেই হৈ আছে। এই নীতিত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চনৰ গণনাত প্ৰভাৱ পেলাবনে? নাই, নতুন নীতি কেৱল বৰ্তমানৰ কৰ্মচাৰীৰ ক্ষেত্ৰতহে প্ৰযোজ্য। ইতিমধ্যে অৱসৰপ্ৰাপ্ত ব্যক্তিৰ পেঞ্চনৰ হিচাপ অপৰিৱৰ্তিত হৈ আছে। সকলো চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য হ'ব নেকি? যদি চৰকাৰে কৰ্মচাৰীৰ অৱসৰ বয়স বৃদ্ধি কৰাটো বিচাৰে, তেতিয়া নিশ্চয় সকলো কৰ্মচাৰীৰ ক্ষেত্ৰতে প্ৰযোজ্য কৰিব, কিন্তু বৰ্তমানলৈকে চৰকাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই। গতিকে পৰৱৰ্তী সময়ত এই কথাটো লক্ষণীয় হ'ব। এতিয়া আহিছোঁ দ্বিতীয়টো খবৰলৈ। অষ্টম দৰমহা আয়োগ সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ১৮৬% বৃদ্ধি পাব নেকি দৰমহা? কি হ'ব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত NDA চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন জনাইছে। আয়োগ গঠনৰ অনুমোদনৰ পিছৰে পৰা চৰকাৰী কৰ্মচাৰীৰ মনত সৰ্বাধিক দুটা প্ৰশ্নৰ উত্থাপন হৈছে যে ফিটমেণ্ট ফেক্টৰ কিমান হ'ব, কিমান শতাংশ বৃদ্ধি হ'ব। সপ্তম দৰমহা আয়োগত ২.৫৮ ফিটমেণ্ট ফেক্টৰ আছিল। প্ৰথমতে অষ্টম পে কমিশ্যনৰ অধীনত বৰ্ধিত দৰমহা কেতিয়া পাবলৈ আৰম্ভ কৰিব? আনটো প্ৰশ্ন হ'ল কিমান টকালৈ বৃদ্ধি পাব দৰমহা, আৰু পেঞ্চনাৰসকলেও আশা কৰিছে যে কিমান তেওঁলোকৰ পেঞ্চন বৃদ্ধি পাব। যোৱাবাৰ যদি ২.৫৮ ফিটমেণ্ট ফেক্টৰ আছিল, এইবাৰ ২.৮৬ হ'ব বুলি আশা কৰিছে। অষ্টম পে কমিশ্যনৰ ফিটমেণ্ট ফেক্টৰ ২.৮৬লৈ বৃদ্ধি পাব বুলি বহুলভাৱে আশা কৰা হৈছে। এনেহ'লে ন্যূনতম মৌলিক দৰমহা ৫১,৪৮০ টকালৈ বৃদ্ধি পাব। অৰ্থাৎ বৰ্তমান ১৮,০০০ টকা দৰমহা লাভ কৰা চাকৰিয়ালে ৫১,৪৮০ টকা দৰমহা লাভ কৰিব পাৰে। অৰ্থাৎ ১৮৬% বৃদ্ধি হ'ব পাৰে দৰমহা, আৰু এনেই অনুমান কৰা হৈছে। সকলো ঠিকেই থাকিলে সম্ভৱতঃ ২০২৬ ৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব অষ্টম পে কমিশ্যন। অৰ্থাৎ ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ নতুন হাৰত পেঞ্চন লাভ কৰিব পাৰে। অৰ্থাৎ নতুন পেঞ্চন লাভৰ যি সঠিক তাৰিখ ১/১/২০২৬ তেতিয়াৰ পৰা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কিন্তু ইয়াৰ মাজতে উত্থাপন হৈছে যে আন এটা প্ৰশ্ন, ৰাজ্য চৰকাৰৰ কৰ্মচাৰী কেতিয়া লাভ কৰিব এই সুবিধা? কেতিয়া বাঢ়িব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা? ভাৰতত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে নতুন দৰমহা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ বাবে সিদ্ধান্ত লোৱাৰ ক্ষমতা সম্পূৰ্ণ ৰাজ্য চৰকাৰখনৰ হাতত থাকে। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰী কৰা দৰমহা আয়োগৰ পৰামৰ্শ গ্ৰহণ কৰিব নে নকৰে, সেয়া সিদ্ধান্ত ল'ব ৰাজ্য চৰকাৰে। গতিকে অসমৰ ক্ষেত্ৰত কেনে সিদ্ধান্ত ল'ব পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কেন্দ্ৰীয় দৰমহা আয়োগে মূলতঃ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে পৰামৰ্শ প্ৰদান কৰে। ৰাজ্যসমূহে এই পৰামৰ্শসমূহ গ্ৰহণ কৰাৰ সিদ্ধান্ত ল'ব পাৰে, কিন্তু তেওঁলোকে তেনে কৰিবলৈ বাধ্য নহয়। গতিকে অসমৰ ক্ষেত্ৰত দেখা গৈছে সকলো কেন্দ্ৰীয় চৰকাৰৰ মতেই কৰিছে। গতিকে আশা কৰা হৈছে, উদাহৰণস্বৰূপে সপ্তম দৰমহা আয়োগৰ পিছত মহাৰাষ্ট্ৰ আৰু তামিলনাডুৰ দৰে ৰাজ্যই কিছু সালসলনিৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰিছিল। ইয়াৰ বিপৰীতে আন ৰাজ্যসমূহে ইয়াক কাৰ্যকৰী কৰিবলৈ অধিক সময় লৈছিল। গতিকে অসমৰ ক্ষেত্ৰত যদি আমি চাওঁ, কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত
দৰমহা গাঁথনি বৰ্তমান প্ৰদান কৰি আছে। গতিকে আশা কৰা হৈছে যে পৰৱৰ্তী সময়ত অসম চৰকাৰে নিশ্চয় কেন্দ্ৰীয় চৰকাৰৰ মতেই অষ্টম দৰমহা আয়োগ মতেই কাৰ্যকৰী কৰিব বুলি সকলো কৰ্মচাৰীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছে। কিয়নো অসম চৰকাৰে আগৰ পে' কমিশ্যনসমূহ কেন্দ্ৰীয় পে' কমিশ্যনৰ মতেই তেওঁলোকে কাৰ্যকৰী কৰিছে।